গুৱাহাটীত আয়কৰ বিভাগৰ অভিযান মহালক্ষ্মী আৰু সত্যম গ্ৰুপৰ সকলো প্ৰতিষ্ঠানতে অব্যাহত আছে অভিযান। 3 দিন ধৰি অভিযান অব্যাহত ৰাখিছে আয়কৰ বিষয়াই। ব্যৱসায়ী ৰতন শৰ্মা নবীন জিংগলৰ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান অব্যাহত আছে। শ কোটি টকাৰ সম্পত্তি সোণৰ অলংকাৰ জব্দ কৰা হৈছে। ৰতন শৰ্মাৰ ঘৰত এই পৰ্যন্ত 30 কোটি টকাৰ সোণ ওলাইছে। অৰুণাচলৰ খাৰচাঙত অবৈধ ফাৰ্মেৰে কয়লা খনন চলোৱাৰ তথ্য পোহৰলৈ আহিছে। কোল পালছ প্ৰাইভেট কোম্পানীৰ নামৰ অবৈধ ফাৰ্মেৰে ব্যৱসায় চলাই আছিল এই চতুৰ ব্যৱসায়ী দুজনে। সোণাপুৰৰ মেফেয়াৰ ৰিজৰ্টতো অভিযান আয়কৰ বিভাগৰ। কোটি কোটি টকাৰ সম্পত্তিৰ তথ্য পোহৰলৈ আহিছে। খাৰচাং টিপি ভালুকপুং আদি স্থানতো সিংঘল নবীনৰ প্ৰতিষ্ঠানত অভিযান অব্যাহত আছে। আমি দুইজনকে দেখুৱাম। অতি প্ৰভাৱশালী এই দুজন ব্যৱসায়ী। এই দুইজন ব্যৱসায়ী বিৰুদ্ধে বহু অভিযোগ আহিছে আৰু এই অভিযোগৰ ভিত্তিত আয়কৰ বিভাগে অভিযান চলাই আচৰিত হৈছে, স্তম্ভিত হৈছে। 3 দিন ধৰি অভিযান চলি আছে। তেওঁলোকৰ ঘৰত অভিযান চলিছে, তেওঁলোকৰ প্ৰতিষ্ঠানত অভিযান চলিছে আৰু অভিযান চলাই যিসমূহ তথ্য পোৱা হৈছে, কেইটামান তথ্যহে আয়কৰ বিভাগে সাংবাদিকক জানিবলৈ দিছে ভিতৰুৱা খবৰ অনুসৰি। আৰু বহু তেওঁলোকে 2 নম্বৰী টকাৰে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তুলিছে। এওঁলোকৰ দুটা প্ৰতিষ্ঠান হৈছে মহালক্ষ্মী আৰু সত্যম। মহালক্ষ্মী আৰু সত্যম গ্ৰুপৰ সকলো প্ৰতিষ্ঠানতে অভিযান অব্যাহত আছে। 3 দিন ধৰি অভিযান চলাই থকা হৈছে। দুইজনকে আমি দেখুৱাইছোঁ, চাওক, অসমৰ ৰাইজে ভালকৈ চাওক এইকেইজন ব্যৱসায়ী। এওঁলোকে আনক ঠগি আয়কৰ ফাঁকি দি বিভিন্ন প্ৰান্তত সম্পত্তি কৰিছে। ব্যৱসায়ী ৰতন শৰ্মা নবীন সিংগলৰ ঘৰ ব্যৱসায়িক প্ৰতিষ্ঠানত 3 দিন ধৰি অভিযান অব্যাহত আছে। নবীন সিংঘল আৰু ৰতন শৰ্মা এই দুজন ব্যক্তিক আমি এই মুহূৰ্তত টেলিভিছন স্ক্ৰীণত দেখুৱাইছোঁ, চাওক। এটা সময়ত মুখ্যমন্ত্ৰীৰ জৰিয়তে বিভিন্ন তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ফিটা কটা হৈছিল, মুখ্যমন্ত্ৰীক তালৈ মাতা হৈছিল। আৰু এতিয়া লাহে লাহে ওলাইছে এওঁলোকে গুৱাহাটীত, এওঁলোকে অসমত ক'ত কিমান কেনেকৈ আয়কৰ ফাঁকিৰে সম্পত্তি কৰিছিল। শ কোটি টকাৰ সম্পত্তি ওলাইছে, 30 কোটি টকাৰ সোণ ওলাইছে আৰু বিভিন্ন আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰিছে এওঁলোকৰ ঘৰত। আমি দুইজনকে এই মুহূৰ্তত টেলিভিছন স্ক্ৰীণত দেখুৱাইছোঁ। মেফেয়াৰ ৰিজৰ্টতো অভিযান অব্যাহত ৰাখিছে আয়কৰ বিভাগৰ বিষয়াই। কোটি কোটি টকাৰ সম্পত্তিৰ তথ্য পোহৰলৈ আহিছে। আকৌ কৈছোঁ, খাৰচাং টিপি ভালুকপুং আদি স্থানতো সিংঘল নবীনৰ প্ৰতিষ্ঠানত অভিযান অব্যাহত আছে। এই দুজন ব্যৱসায়ীৰ বিৰুদ্ধে বহু অভিযোগ আহিছিল। সেই অভিযোগসমূহ এতিয়া সত্য প্ৰমাণিত হৈছে। আমি সামান্য তথ্য সংগ্ৰহ কৰিছোঁ, আমি সামান্য তথ্য মাত্ৰ পাইছোঁ। 100% তথ্য আয়কৰ বিভাগৰ পৰা যদি আমি পাওঁ, তেনেহ'লে অসমৰ ৰাইজক দেখুৱাম, অসমৰ ৰাইজক জনাম। আৰু সেই তথ্যসমূহৰ কথা জানিলে আপুনিও আচৰিত হ'ব। এনেকৈ মানুহ সম্পত্তিৰ অধিকাৰী হয়নে, সেই কথা আপুনি ভাবিবলৈ বাধ্য হ'ব।